দুলিয়াজানত একাংশ দুষ্কৃতিকাৰীৰ ভূমি বেদখল এটাৰ পাছত আন এটা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য দম দাদাগিৰিৰে ৩০ বিঘাতকৈ অধিক চাহ বাগিচাৰ দখলৰ চেষ্টা নিজৰ ম্যাদী ভূমিত চাহপাত ছিঙিব নোৱাৰে চাহ বাগিচাৰ স্বত্বাধিকাৰীয়ে দুলিয়াজান বিধানসভা সমষ্টিত একাংশ দুষ্কৃতিকাৰীৰ ভয়ংকৰ বেদখলৰ বাবে নিজৰ ম্যাদী ভূমিত থকা চাহ বাগিচাৰ মালিকে চাহপাত ছিঙিব নোৱাৰা ঘটনাই এতিয়া অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে ডিব্ৰুগড় টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰহাট হাবিগাঁও চাবুৱাৰ কন্দৰ্প গোহাঁই নামৰ লোকজনে 1997 চনতে প্ৰতিষ্ঠা হোৱা প্ৰায় 40 বিঘা চাহ বাগিচাত একাংশ দিন ডকাইত ৰূপী দুষ্কৃতিকাৰীয়ে দাবী ধমকি ভাবুকিৰে বেদখল কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে উল্লেখ্য যে দুলিয়ান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত আৰক্ষী থানাৰ অধীনৰ সম্পূৰ্ণ ম্যাদী মাটিৰ এই চাহ বাগিচাখন আজি প্ৰায় 2 বছৰ আগৰে পৰা একাংশ দুষ্কৃতিকাৰীয়ে বেদখলৰ অপচেষ্টা চলাই আহিছিল কিন্তু প্ৰশাসন আৰু ন্যায়ালয়ৰ হস্তক্ষেপত মালিক পক্ষ ৰক্ষা পৰিছিল যদিও আজি কেইদিনমান আগৰ পৰা পুনৰ বেদখলকাৰীসকলে দাবী ধমকিৰে চাহপাত ছিঙি বিক্ৰী কৰি থকা অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয় দুৰ্ভগীয়া বাগিচাখনৰ মালিক সংবাদ মাধ্যমক জনোৱা অনুসৰি বেদখলকাৰীসকলে মাটি খননৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ৰাজনৈতিক প্ৰভাৱৰ বাবে আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহে বুলিও অভিযোগ উত্থাপন কৰে সততে জাতি মাটি ভেটিৰ শ্লোগান দি থকা এই চৰকাৰৰ দিনত এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰই নিজৰ কষ্টোপাৰ্জিত ফচলখিনিৰ বাবে যুঁজ দিব লগা হোৱা ঘটনাই বৃহত্তৰ দুলিয়াজান অঞ্চলত এতিয়া সচেতন ৰাইজক চিন্তিত কৰি তুলিছে এখন মোৰ জুপিতৰা চাহবাৰীমান চাহ বাগান এখন আছে 39 বিঘা মাটি আছে মই 1997 চনৰ পৰা ইয়াত চাহ বাগান খেতি কৰি আছোঁ আৰু 2006 চনতে মই মাটি সম্পূৰ্ণ ম্যাদী পট্টা পাইছোঁ 2006 চনৰ পৰা মই 2023 চনলৈকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ বাগানখন চলাই আছিলোঁ 2023 চনত 2023 চনৰ মাৰ্চত হঠাৎ কিছুমান দুৰ্বৃত্ত আহি তেওঁলোকৰ মাটিবোৰ ইয়াত দখল কৰিলে কুটি দখল কৰিবলৈ আহিলে মোক কামত সোমাব নিদিলে প্ৰায় 1.5 মাহ কাম বন্ধ থাকিলে তাৰপিছত মই অভিযোগ দাখিল কৰিলোঁ থানাত অভিযোগ দাখিল কৰিলোঁ DC অফিচত দাখিল কৰিলোঁ SP অফিচতো আপিল থাকিলে পিছত এটা হিয়াৰিং হ'ল ADC আমাৰ ডিব্ৰুগড় ৰেভিনিউ তেওঁ এটা নিৰ্দেশনা জাৰি কৰিলে তেওঁলোককো মাতিলে যিকেইজনৰ অভিযোগ আছিলে তেওঁলোককো মাতিলে তেওঁলোকে লিখিতভাৱে জনাই দিলে যে ইয়াত কন্দৰ্প গোহাঁই মাটি বাদে বেলেগৰ মাটি নাই তেওঁলোকৰ মাটি নাই ইয়াত স্পষ্ট কথা ইয়াত মাটি নাই আৰু তাত বেলেগ মানুহ সোমাই কাম কাজত বাধা প্ৰদান কৰিব নোৱাৰিব বাট তোলাটো বাধা প্ৰদান কৰিব নোৱাৰিব তাৰপিছত মোটামুটি পৰিস্থিতিটো ঠাণ্ডা হৈছিলে তেওঁলোকে মাজে মাজে অসুবিধা কৰিছিলে যদিও মোটামুটি পৰিস্থিতি ঠাণ্ডা হৈ আছে প্ৰায় 1.5 বছৰ মই চলালোঁ তেনেকুৱাকৈ কিন্তু এনেকুৱা অসুবিধা নাই হঠাৎ এতিয়া আজি 2025 চনত 10 মে দিনাখন আমি যেতিয়া বাগান পৰিদৰ্শন কৰিবলৈ আহিলোঁ মই আহিলোঁ মোৰ পৰিবাৰ আহিলে তাৰপিছত আকৌ মোৰ ভাগিন ল'ৰাটো আহিছিলে মোৰ ছোৱালীও আহিছিলে জিজ্ঞাসা গোহাঁই তাইও আহিলে আমি আহি দেখিলোঁ যে বাগানত য'তে ত'তে খুঁটি মাৰিছে খুঁটিবিলাক আমি উঘালি দিবলৈ চেষ্টা কৰিলে আহিলে অৰ্জুন পাত্ৰ নামৰ ল'ৰা এজন আহিলে আহি পিনে ক'লে যে এইবিলাক খুঁটি আমি পুতিছোঁ আপুনি উঠাবলৈ কোন মোক কৈছে এইডোখৰ মোৰ পতা মাটি কোনোবা খুঁটি ফুটাটোৱে অধিকাৰ নাই তোমালোকৰ ইয়াত মোৰ উঘালি দিয়াটো তোমালোকে কেনেকৈ মোক ধৰিবলৈ আহিছা চাৰ্জ কৰিবলৈ আহিছা তাৰপিছতে এনেকুৱাকৈ ধৰিলে তাৰপিছত দীপাংকৰ চাউৰা নামৰ ল'ৰাজনে তেওঁ লিড লৈ যায় তেওঁ ক'লোঁ যে তই লিডাৰ হয় তাক ক'লোঁ কি ক'লে আপুনি বোলে মোক বেয়া কথা কৈছে লিডাৰ মই নহয় তেওঁ গোটেই ঘটনাটো তেওঁৱে কৈ আছে কিন্তু বেকত থাকি তেওঁ কৈ আছে তাৰপিছত আমি খুঁটিবোৰ উঘালিবলৈ চেষ্টা কৰিলোঁ তাৰপিছত উঠি আমি টেঙাখাত থানালৈ গুচি গ'লোঁ টেঙাখাত থানাত অচি সেইদিনা নাছিলে আমি টেঙাখাত থানাত অভিযোগ দাখিল কৰিলোঁ 12 তাৰিখে তেওঁ 14 তাৰিখে ল'লে 14 তাৰিখে অচি টেঙাখাত থানা যোৱালে আগে আমি আকৌ পুনৰ বাগানলৈ আহিছিলোঁ বাগানলৈ আহি থাকোঁতে গোটেই বাগানখন পাত চুৰ কৰি আছে তেওঁলোকে জবৰদস্তি সোমাই পাত চুৰ কৰি আছে আমি লগে লগে গৈ থানাত অভিযোগ দিলোঁ লিখিতভাৱে অভিযোগ দিলোঁ থানাৰ পৰা মানুহ আহিল তেওঁলোকে ইয়াত হাতে পালেহি আমাক আহিব নিদিয়ে হাতে পালেহি কিন্তু তেওঁলোকে চিজ কৰিব লাগিছিলে পাতবিলাক চিজ নকৰিলে তাৰপিছত মই গম পালোঁ যে মই তেতিয়া ডিব্ৰুগড়লৈ গ'লোঁ SP অফিচত কিবা কামত গুচি গ'লোঁ তাৰপিছত মই গম পালোঁ যে গমন গগৈ নামৰ এজন ব্যক্তিক আমাৰ চবৰে ব্যক্তি হয় তেওঁ পাতৰ এজেণ্ট তেওঁ বিক্ৰী কৰিলে মই গমন গগৈক ফোন কৰিলোঁ তেওঁ ক'লে যে হয় মই এনেকৈ ল'ব লগা হ'ল তেওঁলোকে মোক বাধ্য কৰালে মই এইটো কথাটো আপোনাৰ বেয়া হৈছে আপুনি থানাত যাব লাগিব তেওঁ থানাত জনালে গধূলি মই থানাত তেওঁ প্ৰায় জনাই দিলে স্বীকাৰ কৰিলে যে তেওঁ পাতখিনি লোৱাটো হয় তাৰপিছত আমি তেওঁলোকক ধৰিলোঁ থানাত ক'লোঁ যে আপোনালোকে কিয় পাতখিনি চিজ নকৰিলে তেওঁলোকে আমাক বিশেষ একো জবাব দিব নোৱাৰিলে তাৰপিছত পিছদিনাখন মাতিলে আমাক ল'ৰাকেইজনে গ'ল পিছদিনাখন ল'ৰা গ'ল তেওঁলোকে গ'ল তাৰপিছত তেওঁলোকে কয় যে আমাৰ মাটি আছে আমাৰ কাগজ পত্ৰ ৰাখিব
মই কৈছোঁ মাটি কাগজ পত্ৰ আছে তেতিয়াহ'লে তেওঁলোকে চাৰ্কল অফিচলৈ যাওক কওক যে মোৰ মাটি চাৰ্ভে কওক কথা নাই মোৰ তাত যদি তেওঁলোকৰ মাটি সোমাই থাকে মোৰ আপত্তি নাই মই মাটি দি দিম যদি তেনেকুৱা থাকে পুলিচেও কৰে তেওঁলোক যে চাৰ্কল অফিচলৈ যাওক আপোনালোকে চাৰ্কল অফিচত দাখিল কৰক এইখিনি কৈ পিনে ক'ব যে আপোনালোকৰ মাটি আছে আপুনি চাৰ্ভে কৰক তাৰপিছত মই চাৰ্কল অফিচলৈ গ'লোঁ মোৰ কাগজপত্ৰৰ কপিবিলাক দাখিল কৰিলোঁ তাৰপিছত তেওঁলোকৰ মানুহখিনি নগ'ল ইয়াৰ পৰা যিখিনি মানুহে অভিযোগ কৰিছিলে দীপাংকৰ চাউকাষে থাকিব অৰ্জুন পাত্ৰ কোনে অভিযোগ কৰিছে তেওঁলোকৰ কোনো মানুহেই তালৈ নগ'ল চাৰ্কল অফিচলৈ গ'ল মই সুধিছোঁ চাৰ্কল অফিচাৰক তেওঁ ক'লে ইয়ালৈ কোনো মানুহ অহা নাই তেখেতক মই সুধিলোঁ আপুনি কিবা একশ্যন ল'ব পাৰে নেকি তেওঁ ক'লে যে আমি থানাৰ পৰা একো কাগজ পত্ৰ নোহোৱাকৈ আমি একশ্যন ল'ব নোৱাৰোঁ মই ঠিক তেনেকৈ থানাতো জনালোঁ থানাই ক'লে যে কাগজখন ৰেডি আছে কাগজখন তেওঁলোকক পঠিয়াম মই কিন্তু পঠিয়াবলৈ মেছেঞ্জাৰ নাই মই মেছেঞ্জাৰ দি পঠিয়াব কৈছোঁ তেওঁলোকে যে আপোনালোকে যে আহে আপোনালোকৰ হাততে পঠিয়াই দিম কিন্তু বৰ্তমানলৈকে কাগজখন এতিয়ালৈকে টেঙাখাট থানাই চাৰ্কল অফিচাৰক জনোৱা নাই আমি আকৌ পুনৰ টেঙাখাট থানালৈ গ'লোঁ কালিও গ'লোঁ থানালৈ গ'লোঁ তেওঁলোকৰ থানাত কিন্তু অ'চিয়ে কিন্তু তেওঁ বিশেষ একশ্যন নল'লে তেওঁ বিশেষ ক'বলৈও বেয়া মই এতিয়া ক'ব বিচৰা নাই তেওঁক দুখ দিব বিচৰা নাই কি কাৰণে ক'ব হয়তো তেওঁৰ কিবা ছাপৰ্ট আছে নে কি এনে ক'ব নোৱাৰিলোঁ থানাৰ পুলিচবিলাকে প্ৰায় নিষ্ক্ৰিয় নিচিনা হৈ আছে মানে এইটো সময়ত তেওঁলোকে মাত মাতিব নিবিচাৰে তাৰমানে মোৰ সন্দেহ হৈছে যে ইয়াত কোনোবা নিশ্চয় কিবা ৰাজনৈতিক চাপ আছে ক'ৰবাত ক'ৰবাত চাপ আছে মই নিজেও শুনিছোঁ ইয়াত ৰাজনৈতিক প্ৰেছাৰ আছে ৰাজনৈতিক প্ৰেছাৰ পুলিচ প্ৰশাসন কোনো আগবাঢ়িব নিবিচাৰে তেওঁলোকৰ বিতগ্ৰস্ত হৈ আছে তেওঁলোকে এতিয়া দুলীয়াজান সমষ্টি এইটো দুলীয়াজান সমষ্টিৰ আণ্ডাৰত তেওঁলোকৰ এজন বিধানসভা সদস্য মাননীয় বিধায়ক আছে আমি নাজানো তেওঁৰ ওচৰত আমি এতিয়ালৈকে যোৱা নাই মই কোৱা নাই তেওঁলোকৰ কি হ'ব ইয়াৰ ভিতৰত কি ৰিয়েকশ্যন হ'ব ইয়াত আমি জনা নাই কোৱা নাই আমি তেওঁলোকক কৈছোঁ যে গোটেইখিনিকে কৈছোঁ প্ৰশাসনো কৈছোঁ আমি উপায়ুক্ত মহোদয়কো জনাইছোঁ লিখিতভাৱে জনাইছোঁ তেওঁ কি লয় বনাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীকো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাইছোঁ তেওঁ আইন শৃংখলা অসমত সকলো ফালে ভাল আছে বুলি ঘোষণা কৰিছে আমি মানি লৈছোঁ কিন্তু এইখিনি চবৰে এটা অঞ্চল মই চবৰে এজন স্থানীয় মানুহ হয় চবৰে স্থানীয় মানুহ হয় মই যদি কামহাটৰ যদি জেগাডোখৰ মাটি এডোখৰ লৈ পতা লৈ তাত যদি খেতি কৰিব অৱস্থা নাই তেনেহ'লে আইন শৃংখলা আছে বুলি মই কেনেকৈ ক'ম ইয়াত মই আইন শৃংখলা তেওঁলোকে মোক ইয়াত কয় যে আপোনালোকৰ NRC আছে নেকি এনেকুৱা প্ৰশ্ন কৰে ইয়াত মই মানে ইয়াত বিদেশী ইয়াত চবৰে মানুহজন আহি কামহাটৰ এই 5-6 কিলোমিটাৰ ভিতৰত মই ইয়াত বিদেশীতে মই তেওঁলোকে গণ্য কৰিছে কাৰণ গোটেই পৰিৱেশটো তেওঁলোকে প্ৰায় সাম্প্ৰদায়িকতালৈ লৈ গৈছে অসমীয়া আৰু চাহ মজুল মোৰ চাহ মজুলত কাৰো সংঘৰ্ষ নাই 25 বছৰ ধৰি চাহ মজুলৰ লগত কাম কৰি আছোঁ তেওঁলোকক মৰম কৰিছোঁ তেওঁলোকক কোনেও ক'ব নোৱাৰিব যে মই কাৰোবাক কিবা এটা বেয়া ব্যৱহাৰ কৰিছোঁ কিন্তু মই আজি এনেকুৱা এটা পৰিস্থিতি হৈছে মই যে তেওঁলোকে চাহ মজুল আৰু অসমীয়া মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছে আৰু সাম্প্ৰদায়িক প্লেচ এটা আনিব বিচাৰিছে কেনেবাকৈ হ'ল যেনেকৈ হ'লেও হয়তো কোনোবা এটা ইনষ্টিগেট কৰি আছে কেনেবাকৈ আৰু এইটো হ'লে মানে বেয়া কথা হ'ব মই বিচৰা নাই কেতিয়া এনেকুৱা এটা সৃষ্টি হওক গতিকে মই হৈছে মোৰ মাটিখিনি সম্পূৰ্ণভাৱে অফিচিয়েলি মোক গতাই দিয়ক আৰু ইয়াত কোনো ধৰণৰ বহিৰাগত আহি যাতে হস্তক্ষেপ কৰিব নোৱাৰে তাকে মই আহ্বান জনাইছোঁ আটাইকে আহ্বান জনাইছোঁ টেঙাখাটৰ পৰা মনজিত বৰাৰ ৰিপৰ্ট এনি ভাৰত 24